নমস্কাৰ সুপ্ৰভাত আপোনালোকে চাই আছে ডিৱাই 365 ডিজিটেল আৰু আজিৰ দিনৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ত মই অনিন্দিতা এই মুহূৰ্তত আমি অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছোঁ কিয়নো অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ যিকোনো সময়তে আপোনাৰ নাম কৰ্তন হ'ব পাৰে অৰুণোদয় 3 ৰ পৰা আমি এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম কিয় কৰ্তন হ'ব পাৰে আপোনাৰ নাম অৰুণোদয় হিতাধিকাৰীৰ লিষ্টৰ পৰা অৰুণোদয় 3ত নাম কৰ্তন হ'ব পাৰে আপোনাৰ আৰু এতিয়াৰ পৰা বাছিহে চৰকাৰে দিব অৰুণোদয় যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰে তেওঁলোকৰ বাবে ডাঙৰ খবৰ ঘৰত চৰকাৰী চাকৰিয়াল থাকিলে নাপাব অৰুণোদয় আৰু যদি কাৰোবাৰ আৰ্থিক অৱস্থা উন্নত হয় তেতিয়াহ'লে তেওঁলোকৰো নাম কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা অৰুণোদয় পাই থকাসকলে কৰিব লাগিব বিশেষ কাম চৰকাৰে বিচাৰ বিবেচনা কৰিহে যোগ্য হিতাধাৰীক অৰুণোদয় দিব আৰু 15 ডিচেম্বৰৰ পৰা গাঁও সভাত নাম দিব লাগিব হিতাধিকাৰীয়ে 15 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব গাঁও সভা আৰু সেই গাঁও সভাত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবৰ বাবে নিজে নাম দিব লাগিব আৰু নতুনকৈ হাজাৰ মহিলাক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় ৰেচন কাৰ্ড থাকিলে অৰুণোদয়ৰ বাবে কৰিব পাৰিব আবেদন আৰু অৰুণোদয় আঁচনি লাভৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু 15 পৰা 28 ডিচেম্বৰলৈকে হ'বলগীয়া গাঁও সভাত নাম দাখিলৰ আহ্বান জনাইছে আমি জনাইছোঁ এই মুহূৰ্তত অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ কিয়নো 15 পৰা 28 ডিচেম্বৰৰ ভিতৰত গাঁও সভা অনুষ্ঠিত হ'ব সেই গাঁও সভাত গৈ আপুনি যদি অৰুণোদয় হিতাধিকাৰীৰ যিখন তালিকা তাত যদি নিজৰ নাম ভৰ্তি কৰিব বিচাৰিছে তেতিয়াহ'লে 15 পৰা 28 ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত গাঁও সভাত গৈ নিজৰ নাম দিব লাগিব আনহাতে এইবাৰ অৰুণোদয় লাভৰ ক্ষেত্ৰত কেইবাটাও নিয়ম বান্ধি দিছে অৰুণোদয় 3ত কৰ্তন হ'ব পাৰে আপোনাৰ নাম এতিয়াৰে পৰা বাছিহে চৰকাৰে আপোনাক অৰুণোদয় দিব ঘৰত চৰকাৰী চাকৰিয়াল থাকিলে নাপাব আপুনি অৰুণোদয় আৰ্থিক অৱস্থা উন্নত হ'লেও নাম কৰ্তন হ'ব পাৰে আপোনাৰ অৰুণোদয় পাই থকাসকলে কৰিব লাগিব বিশেষ কাম চৰকাৰে বিচাৰ বিবেচনা কৰিহে যোগ্য হিতাধিকাৰীক অৰুণোদয় দিব 15 ডিচেম্বৰৰ পৰা গাঁও সভাত নাম দিব লাগিব হিতাধিকাৰীয়ে নতুনকৈ হাজাৰ মহিলাক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় ৰেচন কাৰ্ড থাকিলে অৰুণোদয়ৰ বাবে কৰিব পাৰিব আবেদন আৰু 15 পৰা 28 ডিচেম্বৰলৈকে হ'বলগীয়া গাঁও সভাত নাম দাখিলৰ আহ্বান জনাইছে আমাৰ লগত মন্তব্য আছে এই সন্দৰ্ভত আমি আপোনালোকক মন্তব্য আগবঢ়াইছোঁ অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম ইয়াৰ ফলত আমি দুই ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম অৰ্থাৎ কোনোবা যদি কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে আৰ্থিক অৱস্থাৰ উন্নতি হৈছে তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় তৃতীয়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম অৰ্থাৎ যোৰহাট সমষ্টিত মৰিয়নি সমষ্টিত আগতে যদি 27,000 মহিলাই এই আঁচনি পাই আছিলে অহা 15ৰ পৰা 28 তাৰিখৰ ভিতৰত আমি 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে
হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে, তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট কৰে আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে, তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিৱিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম। অহা 15 তাৰিখৰ পৰা 21 আৰু কৰবাত 28 তাৰিখলৈকে আমাৰ সমষ্টিয়ে পুলিং বুথে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাবিলাকৰ মাজেদিয়ে আমি ৰাজ্যখনত তৃতীয় যিটো অৰুণোদয় তৃতীয় সংস্কৰণ বুলি আমি কওঁ, তাৰ হিতাধিকাৰীসকল আমি নিৰ্বাচিত কৰিম। ইয়াৰ ফলত আমি দুই ধৰণৰ মহিলাক নিৰ্বাচিত কৰিম। এটা হৈছে যিসকলে পুৰণা অৰুণোদয় পাই আছে, তেওঁলোকে নতুনকৈ অৰুণোদয় পাব যোগ্য হয় নে নহয় তাৰ বিষয়ে আমি বিচাৰ আৰু বিবেচনা কৰিম। অৰ্থাৎ কোনোবা যদি কাৰোবাৰ ঘৰত এই সময়ছোৱাত চৰকাৰী চাকৰি হৈছে, আৰ্থিক অৱস্থাৰ উন্নতি হৈছে, তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় তৃতীয়টোৰ বাবে তেওঁলোক হিতাধিকাৰী হিচাপে নাথাকিব। সেইকাৰণে যিসকলে আগতে অৰুণোদয় পাই আছে, তেওঁলোকেও নিজৰ নাম যদি ভৱিষ্যতে অৰুণোদয় পাই থাকিব খোজে, গাঁও সভাত উপস্থিত হৈ নিজৰ নাম তেওঁলোকে তালিকাভুক্ত কৰিব লাগিব। আনহাতে আমি আকৌ যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই, তেনেকুৱা অৰুণোদয় নোপোৱা প্ৰত্যেকটো সমষ্টিতে আমি 10ৰ পৰা 12-13 হাজাৰলৈকে আৰু নতুনকৈ আই মাতৃসকলক আমি অৰুণোদয়ৰ কাৰণে নিৰ্বাচন কৰিম। অৰ্থাৎ যোৰহাট সমষ্টিত, মৰিয়নি সমষ্টিত আগতে যদি 27,000 মহিলাই এই আঁচনি পাই আছিলে, অহা 15ৰ পৰা 28 তাৰিখৰ ভিতৰত আমি 40,000 একোটা সমষ্টিত আমি অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰিম। সেইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে, তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট কৰে আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে, তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিৱিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম।